নকয়ো নোৱাৰো ফটামুখ কলেও লাগে জগৰ বিজেপিৰ মানে দলটোত এনেকুৱা কিছুমান ঘোঁৰা গোবৰ লৈ পেলাই আছে সেই ঘোঁৰা গোবৰখিনি ঠাইত যদি অকমান তেহেতৰ গিৰ গাই গৰুৰে মানে গোবৰ থাকিলে হয় কিজানি অলপ মানে মগজটো হল হয় চাওকচোন আপোনালোকে নিজে ভাবি সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে আৰু আজি হল মহৰম মই মহৰমৰ দিনাখন যেহেতু ভিডিঅ'টো বনাইছো সেইকাৰণে মহৰমৰ কথা কৈছো আৰু এই পবিত্ৰ মহৰমটোত এই কিছু জধামূৰ্খ ধেমা ধৰা চেলেকা বিলাকে কি কৰিছে জানেনে তেওঁলোকে গাহৰি মাংস মছজিদত দিছে চাওক আজি হল পবিত্ৰ দিন এটা আৰু এই পবিত্ৰ দিনটোত তহতে যে এনেকুৱা এটা তেওঁলোকৰ অপবিত্ৰ কাম কৰিছ সেইটো তহতে গাৰ জোৰত কৰিছ কিন্তু ভগৱানে তহতক জানো দেখি থকা নাই আৰু সেইটো সাধাৰণ জ্ঞান বোলা কথাটো বাৰু নাই নে তহতক যেনিবা কোনোবাই ক'লে যাচোন চুৱাপাতখন চেলেকি আগে সেই বুলি তহতে চুৱাপাতখন চেলেকিবলৈ যাবিনে তহতৰ ইমানেই মানে তহতৰ মাথাত একো মাল নাইকিয়া নে বাপৰে আচৰিত মানিছো দেই কিন্তু এইবিলাক যে সকলো তহতৰে চাল এই ক'বাত গৰু মাংস ওলোৱা মন্দিৰত ক'বাত গাহৰি মাংস ওলোৱা এইবিলাক চাল সকলো জনতাই দেখি আছে আৰু সকলো জনতাই গম পাইছে তহত কিমান জধামূৰ্খ আৰু তহতৰ এইবিলাক কুকৰ্ম গম পোৱা নাই বুলি ভাবিছা নেকি সকলো জনতাই গম পাইছে আৰু সকলোৱে একেমুখে তহতক গৰিহণা দিছে আৰু ভাবিছ নেকি যে এই গৰিহণা তহতৰ গাত নালাগিব বুলি এই গৰিহণা তহতৰ গাত নিশ্চয় লাগিব তহতৰ গাত লাগিবতো তহতৰ পুলিয়ে পুখায়ে গুটে খুপাৰে গাতেই লাগিব মানুহ তললৈ যায় কিন্তু ইমানো তললৈ যাব নাপায় আল্লাহ আৰু ভগৱান একেজন বস্তুৱে আমাৰ ভগৱানে দেখি আছে নহয় আপোনালোক যিমানে তললৈ নাযাওক কিয় যিমান নিষ্ক্ৰিয় কাম নকৰক কিয় ওপৰত এজন আছে আৰু তেওঁলোকে এইবিলাক নিশ্চয় বিচাৰ কৰিব ভগৱান একেবাৰে নাইকিয়া নহয় ভগৱান আছে কাৰণেই দেশখন চলি আছে সেই অসভ্যগিটাই যিটো উদ্দেশ্য লৈ পেলাই আহি গুৱাহাটীৰ সেই মছজিদটোত মানে পেলাইছিলে সেই গাহৰি মাংসখিনি তেওঁলোকে ভাবিছিলে কি আমি পেলাই দিছো আৰু আমাৰ মানে এতিয়া কাজিয়াখন হ'ব কিন্তু তেওঁলোক ইমান অশিক্ষিত মানুহ নহয় যে তহতৰ এইবিলাক কুকৰ্ম তেওঁলোকে গম পোৱা নাই তেওঁলোকে জানে যে তহতে এখন কাজিয়া কৰিবলৈ মানে এখন নাটক কৰি আছ তহতে মানে নিজৰ ভিতৰতে কাজিয়া লগাবলৈ বিচাৰি আছ কিন্তু তেওঁলোকে তহতক সুন্দৰকৈ বুজাই দিছে যে এইবিলাক কাম কোন শ্ৰেণীৰ মানুহে কৰে গতিকে আপোনালোকক সকলোলৈকে মোৰ যোনে ভিডিঅ' চাই তেওঁলোকক সকলোলৈকে মই এটা সুন্দৰ সৰু ক্লিপ লগাই দিছো চাওকচোন কোনখিনি ঠাইত পৰিছে দাদা নিশ্চিতভাৱে এই ঠাইখিনিতে পেলাই থৈ গৈছে যিহেতু ওপৰেৰে পেলাইছে আর হিন্দু মুসলমান লগাই দিব কাৰণে চিন্তা কৰিছে কিন্তু আমি ইমান ফিউরিয়াস পার্টি নহওঁ যে আমি মুসলমান আমি যাম এতিয়া আল্লাহ কোনো দৰকাৰ নাই কাৰণ তাৰ বিচাৰ কৰিব নাই আমাৰ গড অলমাইটি আল্লাহ বিচাৰ কৰিব আৰু তাক এনেকৈ হিদায়ত দিয়ে হয়তো সিয়ে মুসলমান হৈ আহিব লাগিব এই মছজিদত নামাজ পঢ়িবৰ কাৰণে আমাৰ বস্তিৰ মুসলমানৰ মাজতে নামঘৰ আছে এতিয়া আমি ভয় খাই আছো আজি ৰাতি কোনোবাই আকৌ নামঘৰত গৰু মাছ পেলাই দিয়ে আমাকে দোষাৰোপ কৰিব পাৰে সেই এটা ভয় হৈছো এতিয়ালৈকেতো আমি গম পোৱা নাই যোনে পেলাই লৈ গৈছে আমাৰ মছজিদটো অপবিত্ৰ হ'ব বুলি ভাবিছিলে কিন্তু মাংস পেলালে মছজিদ কেতিয়াও অপবিত্ৰ নহয় আৰু এইটো আমি মানে কি নাখাওঁ কিন্তু এইটো মাংসৰ দ্বাৰা আমাৰ মছজিদ কেতিয়াও অপবিত্ৰ তেওঁলোকৰ এইটো চিন্তাধাৰাটো মানে কি বহুত মানে তললৈকে মানে চিন্তা কৰিছে যে মাংস পেলাই কিনে মছজিদ এটা অপবিত্ৰ কৰিব আৰু যোনে কৰিছে এইটো বহুত বেয়া কাম কৰিছে আৰু আগলৈকে এনেকৈ নকৰিবলৈকে আমাৰ তেওঁলোককে সকিয়নি যোনে কৰিছে আৰু যিখিনি পুলিচক আমি যিখিনি দিব লাগে মানে FIR এইবিলাক আমি যোগাৰ কৰিছোঁ তেওঁলোক পুলিচক দিম আৰু ৰাতিপুৱা CC কেমেৰা আৰু অন্যান্য বস্তুবিলাক যিখিনি আছিলে পুলিচে ৰাতিপুৱা লৈ গৈছে এতিয়া আমি FIR দিম এইটোতো দুয়োফালে ক'ব পাৰি কাৰণ মছজিদ অপবিত্ৰটো কেতিয়াও গাহৰিৰ মাংস দি নহয় আৰু সহজে নহয় আর হিন্দু মুসলমান লগাই দিব কাৰণে চিন্তা কৰিছে কিন্তু আমি ইমান ফিউরিয়াস পার্টি নহওঁ যে আমি মুসলমান আমি যাম এতিয়া আল্লাহ কোনো দৰকাৰ নাই কাৰণ তাৰ বিচাৰ কৰিব নাই আমাৰ গড অলমাইটি আল্লাহ বিচাৰ কৰিব আৰু তাক এনেকৈ হিদায়ত দিয়ে হয়তো সিয়ে মুসলমান হৈ আহিব লাগিব এই মছজিদত নামাজ পঢ়িবৰ কাৰণে এনেও দিন হ'ব পাৰে গতিকে আমি কিন্তু ইয়াতে কোনো মানে জাতিগত ধৰ্মগত আমি কোনো মানে বস্তুটো মাইণ্ড কৰা নাই কিন্তু সি খুব বেয়া কাম কৰিছে আৰু সি নিজে ডাইৰেক্ট কৰা নাই তাৰ কাৰণে ওপৰৱালা আছে সেই ওপৰৱালাই তাক কাম কৰাই দিছে কাৰণে সি কৰিছে কাৰণ সি ইফালে একবাৰ যাই ঘূৰিলে ইফালে যাই একবাৰ ঘূৰিলে মহে বাহে চালে তাৰপিছত গ'ল CC কেমেৰা যিখিনি কৈছে আৰু
তেন্তে দেখা যায় যে সি আমাৰ মাজত ভেদাভেদ সৃষ্টি কৰিব বুলি ভাবিছিলে। আমাৰ বস্তিত মুছলমানৰ মাজতে নামঘৰ আছে, এতিয়া আমি ভয় খাই আছোঁ আজি ৰাতি কোনোবাই আকৌ নামঘৰটোত গৰু মাছ পেলাই দিয়ে আমাকে দোষাৰোপ কৰিব পাৰে, সেয়াও এটা ভয় হৈছোঁ। গতিকে মই আপোনালোকৰ দ্বাৰাই চৰকাৰক জনাব খুজিছোঁ যে আমাৰ অন্ততঃ নামঘৰখন পবিত্ৰ ৰখাৰ চেষ্টা কৰিব যাতে চৰকাৰে। চাওক, এতিয়া আপোনালোকে অলৰেডি বাতৰি কাকতে আপোনাৰ সংবাদ পত্ৰই পায়ে আহিছে কোনে কি কৰিছিলে, কেনেকুৱা নকৰিছিলে, বিভেদ, এইবিলাক একচুৱেলি বিভেদৰ ৰাজনীতি কৰি আছে, মানে কোনোবাই ইয়াতে বেনিফিট ল'বলৈ। কিন্তু আমি ইয়াৰ পৰা আমাৰ ইয়াতে চব আমি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি চবেই একেলগে এই অঞ্চলত বসবাস কৰি আছোঁ। যিয়ে যিমান চক্ৰান্ত কৰক সেই চক্ৰান্ত ছাকচেছ নহয়। কাৰণ এটা কথা কি, আমাৰ ধৰ্মত লিখা আছে যে কি আমি গাহৰিটো আমি খাব নালাগে, হাৰাম, অপবিত্ৰ বুলি লিখা নাই ক'তো। তেনেকুৱা এটা ধান্দা হ'ব নিশ্চয়, নহ'লে কিয় হ'ব? মহৰমৰ দিনাখন পেলাই দিছে, আৰু আমিও ধান্দা লৈছোঁ যে আজি মহৰমৰ দিন পৃথিৱীৰ চবতকৈ ডাঙৰ যুদ্ধ যদি হৈছে সেইটো কাৰবালা, যাৰ অলপতে ইৰাণ আৰু ইৰাকৰ যুদ্ধত গম পাইছে পাব্লিকে, ছেইম কাৰবালা আমি আজি ইয়াতে কৰিব খোজা নাই। গতিকে আমি এতিয়া নিমাত এইকাৰণে মাত যে এইবিলাক অবুজ মানুহৰ কাম কৰিছে, এই অজ্ঞান মানুহৰ কাম কৰিছে, এই কামটো কৰিব নালাগিছিল, বেয়া কাম। এজনে আনজনক হিংসা কৰিব নালাগে। আমি হিন্দু মুছলমান ভাই আমি একেলগে আছোঁ। কোনোবাই যদি হিন্দু মুছলমান গিৰি কৰি যদি ৰাজনীতি কৰিব খুজিছে কৰি তাক, তাই আমাৰ কোনো প্ৰয়োজন নাই। মুখ্যমন্ত্ৰী মহোদয়ক ক'ব লাগে যে এটাই কথা যে আপুনি এই জাতিগত ধৰ্ম বিভেদৰ মাজত ৰাজনীতি নকৰিব, আপুনি সাধাৰণ মানুহ হিচাপে চবৰে লগত ৰাজনীতি কৰক। আমাৰ এই কাপোৰ অনুৰোধ। পেলাৱা দেখা নাই, স্কুটি CCTV হেৰিত পালোঁ আমি। নিশ্চয় দেখা পাইছে। মাংস ময়ো প্ৰথম চাইছোঁ আহি, আৰু এখন লিখাও আছে তাতে। আপোনালোকে নিশ্চয় দেখিলে, দেখাৰ পিছত আপোনালোকে কওকচোন সেই মানুহকেইজনৰ কথাখিনি বাৰু নুই কৰিব পাৰিনে? একেবাৰে সত্য শুদ্ধ কথা কৈছে। গতিকে আৰু মই ভিডিঅ'টো বহলাই গৈ নাথাকোঁ। দেখিছে মোৰ পিছ চাইডে কি সুন্দৰ এটি পৰিৱেশ নহয়নে? তলখিনি চাহ, ওপৰখিনি হেৰি পৰিছে। কিন্তু এতিয়া সময় হৈছে কিমান জানেনে? 6:30। চাওক কি সুন্দৰ এটা পৰিৱেশ। গতিকে এইখিনি আছিলে ভিডিঅ'টো। সকলোকে ভগৱানে সুমতি কিয় নিদিয়ে? সদায় কওঁ কিয় নিদিয়ে? মানে ভগৱান কি নাই নেকি? সেইটোতো নহয়, ভগৱান আছে কাৰণেই আমি চলি আছোঁ, নহয় জানো? এটা আমাৰ বিশ্বাস আছে যে ভগৱান আছে, নিশ্চয় এদিন দেখাব। ধৈৰ্যৰ ফল সদায় মিঠা, নহয়নে বাৰু? গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।